নমস্কাৰ অনুমানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব অনুৱে আজি মাকক লগ ধৰিব আৰু মাকক লগ ধৰি অঞ্চুৱে যে অনুৰ পৰা ডিভোৰ্চ বিচাৰি আছে সেই কথাটো মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে, অঞ্চুৱে যদি তোমাৰ পৰা ডিভোৰ্চ বিচাৰিছে তেনেহ'লে তুমি আৰু তাৰ লগত সম্পৰ্ক ৰাখি একো লাভ নাই, তুমি তাক ডিভোৰ্চ দি দিয়া বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে, মই যদি ডিভোৰ্চ দি দিওঁ তেনেহ'লে আমাৰ সম্পৰ্কটো একেবাৰে শেষ হৈ যাব আৰু মই সেইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ, গতিকে মই তাক ডিভোৰ্চ দিব নোৱাৰোঁ বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে অনুক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মেনকাই ত্ৰিদীপক লগ ধৰিব আৰু ত্ৰিদীপক লগ ধৰি সুৰভিৰ এনেকুৱা অৱস্থা হ'ব বুলি মই কেতিয়াই ভবাই নাছিলোঁ, তাৰ এই অৱস্থাটো দেখি মোৰ বহুত বেয়া লাগিছে বুলি ত্ৰিদীপৰ আগত ক'ব। এতিয়া ত্ৰিদীপে তাৰ এই অৱস্থাটোৰ কথা শুনি আমাৰ ঘৰখনৰ মানুহবোৰৰ মনবোৰ বহুত বেয়া হৈ আছে বুলি মেনকাৰ আগত ক'ব। এতিয়া বাৰু ত্ৰিদীপে সুৰভিক জেলৰ পৰা উলিয়াই নিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।